আসাম পুলিচ সেকেন্ড কাট আপ লিষ্ট কি হল হাইকোর্টৰ আপডেট একো নোহোৱা হৈ গ'ল এই কথাটোৰ ওপৰত লৈ কিনি মোৰ ওপৰত নানা ধৰণৰ প্ৰশ্ন কৰি থাকে কণ্টিনিউ মেছেজ একেটা ওপৰতে সেকেন্ড কাট আপ লিষ্ট কি হল কিন্তু মই ইয়াৰ ওপৰত ভিডিঅ' বনোৱা নাছিলে কিয়নো এইটো হাইকোৰ্টৰ লিগেল কেছ হয় এটা গম পাইছেনে তাৰ ওপৰত বছ মই অলপ আপডেট দি দিব বিচাৰিছোঁ যে কি হৈছে মানে কি মই ভিতৰীয়া কথা একো নকওঁ আপোনালোকৰ আগত অকল বছ জাষ্ট এটা আপডেট দি দিছোঁ যে কি হৈছে ইয়াৰ ওপৰত মই ভিডিঅ' বনোৱাও নাছিলোঁ মেইন কথাটো কি হৈছে যিটো 202টা পোষ্ট আছিলে সেইটো লিগেলি বৰ্তমান মানে যিটো মানে আমাৰ পাইছিলে মানে আপোনালোকে গম পাইছে 27 তাৰিখ আছিলে 13 তাৰিখে এবাৰ 6 তাৰিখে এবাৰ গম পাইছিলে সেইবিলাক পোষ্টপন কৰি কৰি বৰ্তমান ডিচেম্বৰ মাহ পাইছে এই ডিচেম্বৰ মাহটো বহুত কম সময়ৰ ভিতৰতে আপোনালোকে গম পাব ভাল এটা পজিটিভ আপডেট পাব গম পাইছেনে মই আৰু একো নকওঁ ইয়াৰ ওপৰত কি এটা পজিটিভ আপডেট পাব যিটো মই এইটো চেনেলতে আপোনালোকে পাই যাব সেইটো টেনশ্যন ল'বলৈ নাই আৰু যিবিলাক ল'ৰা ছোৱালী মই ইমানে কওঁ যিবিলাক ল'ৰা প্ৰস্তুতি চলোৱা নাই তেওঁলোকে ৰিষ্টাৰ্ট কৰি দিয়ক কিন্তু নতুন ভেকেঞ্চি আপোনালোকে গম পাইছে 16 তাৰিখৰ পৰা অনলাইন হ'ব সেইকাৰণে ৰিষ্টাৰ্ট আৰম্ভণি কৰে যদি ৰিষ্টাৰ্ট কৰি থকা নাই আপোনালোকে বা ৰিষ্টাৰ্ট কৰা নাই বা অকল সেকেন্ড কাট আপ লিষ্টৰ কাৰণে ৰখি আছে শুনক অকল সেকেন্ড কাট আপ লিষ্টৰ কাৰণে ৰখি কিনি কোনো ফাইদা নাই বা বেনিফিট নাই 202টা পোষ্টৰ কথা নেক্সট বাৰ আপোনাৰ নাম আহিব পাৰে নে নাহিব পাৰে কোনো ভৰসা নাই সেইকাৰণে মই এবাৰ আপোনালোকক একবাৰ মানে নিবেদন কৰোঁ এই ভিডিঅ'ৰ যোগেদি যে আপোনালোকে প্লিজ আপোনালোকে ফিল্ডলৈ যাওক অনলাইন কৰক আৰু ৰানিং ষ্টাৰ্ট কৰি দিয়ক ফিজিকেল এক্সাৰচাইজ মানে যিমান ফিজিকেলি যিমান লাগে সম্পূৰ্ণ ষ্টাৰ্ট কৰি দিয়ক আপোনালোকৰ কাৰণে মই ইউটিউবত মানে লাইভত পঢ়াই আছোঁ তাতো গৈ কিনে আপোনালোকে ভিডিঅ' চাব পাৰে মেথ আৰু ৰিজনিং বৰ্তমান দি আছোঁ বহুত যদি জিকে জিএছ আৰু কাৰেণ্ট এফেয়াৰৰ ওপৰত বা ইংলিছৰ গ্ৰামাৰৰ ওপৰতো মই আপোনালোকে ভিডিঅ' পাব টেনশ্যন ল'বলৈ তেতিয়ালৈ ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব